নমস্কাৰ বন্ধুসকল, আসামিজ সাৰ্কুল চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা নতুন সেশ্যন আৰম্ভ কৰিব ওলাইছোঁ, সেইটো হৈছে টেট এক্সামৰ ওপৰত। যিসকল প্ৰাৰ্থীয়ে 2019 চনৰ টেট এক্সাম দিব, আশা কৰোঁ তেখেতসকলৰ কিছু সুবিধাৰ্থে এই কুৱেশ্যনবোৰ মই আজি মোৰ ইউটিউব চেনেলত দিব ওলাইছোঁ। চ' আশা কৰোঁ আপোনালোকে যদি ভাল পায় প্লিজ ভিডিঅ'টো চাব। চাব বুলি আশা কৰিলোঁ। চ' আজি মই প্ৰথম মোৰ যিটো সেশ্যন, তাত মই আলোচনা কৰিম ভূগোল আৰু ইতিহাসৰ ওপৰত। অসমৰ যি ভূগোল আৰু ইতিহাসৰ কুৱেশ্যন আছে, তাৰ ওপৰত প্ৰায় 50-60টা কুৱেশ্যন মই ল'বলৈ চেষ্টা কৰিম। চ' আশা কৰোঁ আপোনালোকে মোক সহযোগ দিয়ে। চ' আহকচোন প্ৰথম কুৱেশ্যনটো আলোচনা কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো হৈছে 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? অসমৰ মুঠ জনসংখ্যা আছিলে 3,11,69,272 জন। 2001 চনৰ লোকপিয়লৰ সমীক্ষা অনুসৰি অসমৰ ভিতৰত সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম কি? চ' ইয়াৰ উত্তৰটো হৈছে নগাঁও জিলা। নগাঁও জিলাত 2001 চনৰ যি লোকপিয়ল হৈছিলে, তাত অসমৰ ভিতৰতে সৰ্বাধিক জনসংখ্যা আছিলে। 2001 পৰা 2011 ভিতৰত অসমৰ জনসংখ্যা বৃদ্ধিৰ শতকৰা হাৰ কিমান? অসমৰ বৃদ্ধিৰ শতকৰা হাৰ হৈছে 96.93। তাৰমানে 96.93% অসমত প্ৰায় 10 বছৰৰ ভিতৰত জনসংখ্যা বৃদ্ধিৰ যি শতকৰা হাৰ, সেইটো বৃদ্ধি হৈছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? অসমত শিক্ষিতৰ হাৰ হৈছে 73.18, তাৰমানে 73.18%। অসমৰ কোন জিলাত পুৰুষ মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক? অসমৰ গোৱালপাৰা জিলাত পুৰুষ আৰু মহিলাৰ অনুপাতৰ হাৰ সৰ্বাধিক। অসমৰ পুৰণি নাম কি? অসমৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষপুৰ। কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ। এটা সময়ত অসমখনক কামৰূপ বোলা হৈছিলে, তাৰ আগত অসমখনক প্ৰাগজ্যোতিষপুৰ বোলা হৈছিলে। 2001 চনৰ লোকপিয়ল অনুসৰি অসমত মহিলা আৰু পুৰুষৰ জনসংখ্যাৰ শতকৰা হাৰ কিমান? চ' অসমত মহিলাৰ জনসংখ্যাৰ শতকৰা হাৰ হৈছে 52%, 52%, আৰু পুৰুষৰ হৈছে 48%। অসমৰ জাতীয় সংগীতটোৰ নাম কি আৰু ইয়াৰ ৰচক কোন? অসমৰ জাতীয় সংগীতটোৰ নাম হৈছে অ মোৰ আপোনাৰ দেশ, আপোনালোকে জানেই চাগে, আৰু ইয়াৰ ৰচক হৈছে লক্ষ্মীনাথ বেজবৰুৱা। অসমৰ জাতীয় প্ৰতীক কি? অসমৰ জাতীয় প্ৰতীক হৈছে গড়। আৰু নাভাবিব যে এইবোৰ অতি সহজ প্ৰশ্ন, কাৰণ এই সহজ প্ৰশ্নবোৰে কেতিয়াবা এক্সামত আমাক যথেষ্ট অসুবিধাৰ সন্মুখীন দেখুৱায়। চ' মই আজি ভাবিছোঁ যে প্ৰথম যিটো কাৰেণ্ট এফেয়াৰ্ছ দিম, চ' তাত মই প্ৰথম সহজবিলাক আলোচনা কৰিম। আৰু যদি ভিডিঅ'টো ভাল পায় প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীলৈ, যিসকলে এক্সাম দিব তেখেতৰ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাৰপিছতে আছে যে অসমৰ জাতীয় প্ৰতীক কি? অসমৰ জাতীয় প্ৰতীক হৈছে এশিঙীয়া গড়। অসমৰ কোন জিলাত গৰম পানীৰ উঁহ আছে? অসমৰ গোলাঘাট জিলাত গৰম পানীৰ উঁহ আছে। বদৰপুৰ উত্তৰ পূব ৰেলৱেৰ এটা বৃহৎ জংচন, ই অসমৰ কোনখন জিলাত অৱস্থিত? ই অসমৰ কৰিমগঞ্জ জিলাত অৱস্থিত। অসমৰ মাটিকালিয়ে দেশৰ সৰ্বমুঠ মাটিকালিৰ শতকৰা কিমান ভাগ আগুৰি আছে? 2.39, প্ৰায় 2.39, 2.39% আগুৰি আছে। অসমৰ মুঠ মাটিকালি কিমান? অসমৰ মুঠ মাটিকালি হৈছে 69,438 বৰ্গ কিলোমিটাৰ প্ৰায়। অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান? অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 126খন। 15 নম্বৰ কুৱেশ্যনটো হৈছে লোকসভাত অসমৰ সদস্য সংখ্যা কিমান? লোকসভাত অসমৰ সদস্য সংখ্যা 14 জন। এইটো বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন আহি থাকে প্ৰতি বছৰে। অসমৰ পৰা কিমানজন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়? অসমৰ পৰা 7 জন সদস্যক ৰাজ্যসভালৈ নিৰ্বাচিত কৰি পঠোৱা হয়। আৰু এতিয়া আহিছোঁ আমি ভূগোল ছেশ্যনটোলৈ। চ' অসমৰ প্ৰধান নদী দুখন কি কি? অসমৰ প্ৰধান নদী দুখন হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক। অসমৰ সৰ্বোচ্চ শৃংগটো কি? অসমৰ সৰ্বোচ্চ শৃংগটো হৈছে নামচা বৰুৱা। নামচা বৰুৱা এই শৃংগটো হৈছে অসমৰ সৰ্বোচ্চ শৃংগ। আৰু বিশ্বৰ ভিতৰতে সৰ্বোচ্চ শৃংগ হৈছে মাউণ্ট এভাৰেষ্ট। চ' সেইটো মনত ৰাখিব। অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম কি? অসমৰ ভিতৰত ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। কাৰ্বি আংলং মাটিকালিৰ ক্ষেত্ৰত যথেষ্ট ডাঙৰ হয় অসমৰ ভিতৰতে। অসমৰ কোনখন ঠাইত সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত? চান্দুবি। চান্দুবিত অসমৰ সমুদ্ৰৰ বালিচৰ পৰি হোৱা লেখা পুখুৰী অৱস্থিত। উত্তৰ কাছাৰ জিলাৰ জাতিংগা কোন পাহাৰত অৱস্থিত? বৰাইল পাহাৰত অৱস্থিত। অসমৰ জহকালি হোৱা প্ৰবল বতাহ বৰষুণ তথা শিলাবৃষ্টিৰ স্থানীয় নাম কি? যিটো প্ৰতি বছৰে আহে বৰদৈচিলা। গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ কোন পাৰে অৱস্থিত? গুৱাহাটী ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰে অৱস্থিত। অসমৰ প্ৰধান নৈ ব্ৰহ্মপুত্ৰৰ মূল সুঁতিটো কি? তামচুক খাম্বাব। তামচুক খাম্বাবৰ পৰা অসমৰ যি ব্ৰহ্মপুত্ৰৰ মূল সুঁতি, তাৰ পৰাই সৃষ্টি হৈছে। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা কিহে পৃথক কৰিছে? বৰাইল পাহাৰে। বৰাইল পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে। অসমৰ আটাইতকৈ ওখ পাহাৰখনৰ নাম কি? বৰাইল পাহাৰেই। অসমৰ পশ্চিম সীমান্তত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? পশ্চিমত যিখন আছে সেইখন হৈছে বাংলাদেশ। অসমত দিয়া
দিয়াচালাই কাৰখানা ক'ত অৱস্থিত? দিয়াচালাই বুলি কৈছে যে মেছ, মেছটো হৈছে ধুবুৰীত। অসমৰ মৰাপাট কাৰখানা ক'ত আছে? শিলঘাটত আছে। অসমৰ সাৰ কাৰখানা ক'ত আছে? নামৰূপত। অসমৰ কোন ঠাইত বিলাতী মাটিৰ কাৰখানা অৱস্থিত? বোকাজান। কাঁহ পিতলৰ বাচন বৰ্তন প্ৰস্তুতৰ বাবে অসমৰ কোনখন ঠাই প্ৰসিদ্ধ? সৰ্থেবাৰী। অসমৰ চাহ শিল্পৰ কেন্দ্ৰ বুলি কোনখন ঠাইক কোৱা হয়? সেইখন হৈছে চাবুৱা। অসমৰ কোনখন ঠাইত কয়লা চালিত তাপবিদ্যুৎ শক্তি কেন্দ্ৰ আছে? বঙাইগাঁও। অসমৰ মাটি কেইভাগত ভগাব পাৰি আৰু ভাগ কেইটা কি কি? 4টা ভাগত। বোকা মাটি, পলসুৱা মাটি, বালিচহোৱা মাটি আৰু শিলাভূমি। অসমত হোৱা বৃষ্টিপাতৰ গড় কিমান? আনুমানিক 168 পৰা 305 চেণ্টিমিটাৰলৈ বৃদ্ধি হৈছে। ভাৰতৰ কোন দিশত অসম অৱস্থিত? পূব অঞ্চলত অৱস্থিত। অসম ভাৰতৰ উত্তৰ পূব অঞ্চলত অৱস্থিত। অসমৰ আটাইতকৈ ওখ অঞ্চলত থকা ৰেল ষ্টেচনটো কি? উত্তৰ কাছাৰ জিলাত থকা জাতিংগা। ই সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 2156.65 ফুট উচ্চতাত অৱস্থিত। অসমৰ গাতে লাগি থকা 4খন বিদেশী ৰাষ্ট্ৰৰ নাম কি কি? বাংলাদেশ, ম্যানমাৰ, ভূটান আৰু চীন দেশ। অসমত প্ৰচুৰ পৰিমাণে চূণশিল পোৱা 2খন ঠাই কি কি? দিলাই পাহাৰ আৰু কাৰ্বি আংলং। এতিয়া আহিছোঁ ইতিহাস ছেশ্যনলৈ। ইতিহাসটো হৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? কুমাৰ ভাস্কৰ বৰ্মন। অসমৰ স্বাধীনতা আন্দোলন নেতা গুৱাহাটীত পোনপ্ৰথমে চাইকেল চলাওঁত আৰু দেশভক্তৰ নাম পৰিচিত ব্যক্তিজন কোন আছিল? দেশভক্ত তৰুণৰাম ফুকন। আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? চন্দ্ৰকান্ত সিংহ। কোন চনত অসমীয়া ভাষাতে ৰাজ্যিক ভাষাৰ ৰূপে স্বীকৃতি পাইছিল? 1961 চনত। কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? 1882 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? 1921 চনত। 1228 চনত নাগা সাম্ৰাজ্যৰ সীমাত উপস্থিত হৈ অসমত আহোম ৰাজ্য স্থাপন কৰি 1268 চনত মৃত্যুবৰণ কৰা আহোম স্বৰ্গদেউজন কোন আছিল? চাওলুং চুকাফা। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1905 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? 1823 চনত। অসম আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1206 চনত। 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? খৰ্গেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটী। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰীত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? ৰেণুকা দেৱী বৰকটকী। আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন স্থানত অৱস্থিত? 1253। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কি আছিল? ছৈদা আনোৱাৰ তাইমুৰ। আহোম আৰু মোগলৰ সকলৰ শেষ ৰণখন কোন চনত হৈছিল? 1681 চনত। অসমত প্ৰথম ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? 1548 চনত। অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? 1920 চনত। গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? 1948 চনত। কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? 1671 চনত। অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? 1694 চনত। পৃথিৱীৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? 1901 চনৰ পৰা। অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল 1847 চনত। টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত প্ৰচলিত হৈছিল 1866 চনৰ পৰা। অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়াৰ পৰা বলবৎ কৰা হৈছিল? 1979 চনৰ পৰা। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? 1917 চনত শিৱসাগৰত। আৰু অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী পথাৰ প্ৰচলন আৰম্ভ হৈছিল? 1886। আহোমসকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত? বশিষ্ঠ আশ্ৰমত। অসমত 600 বছৰৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি? শিৱসাগৰ। 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল? ডিগবৈ। অসমৰ কোনজন স্বৰ্গদেউক ল'ৰা ৰজা বুলি জনা যায়? ৰত্নধৰ সিংহ বা চুলিগভা। জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল? গৌৰীশংকৰ ভট্টাচাৰ্য। অসম মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল? শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। স্বাধীনতাৰ পিছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? হৰেশ্বৰ গোস্বামী। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? আকবৰ হয়দৰী। কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ভাস্কৰ বৰ্মন। আহোম আৰু মোগলৰ সাম্ৰাজ্যৰ শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল? 1681 চনত ইটাখুলি নামৰ ঠাইত। গুৱাহাটী বিশ্ববিদ্যালয়খন কেতিয়া স্থাপিত হৈছিল? 1948 চনত। ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো? ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা চাবুৱা চাহ বাগিচা। অসমৰ ছাত্ৰ সন্মিলনী কেতিয়া অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল? 1916 চনত। আৰু ইয়াৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমৰ ক'ত আৰু কেতিয়া অনুষ্ঠিত কৰা হৈছিল? 1926 চনত গুৱাহাটীৰ পাণ্ডুত। অসমৰ প্ৰথম ব্ৰিটিছ চিফ কমিছনাৰ কোন আছিল? কলোনেল কিটিং। আভ্যন্তৰীণ সীমা আইন কেতিয়া কাৰ্যকৰী কৰা হয়? 1973 চনত।
প্ৰাচীন কামৰূপৰ কোনগৰাকী ৰাজকুমাৰী কাশ্মীৰৰ ৰজাই বিয়া কৰাইছিল? ৰাজকুমাৰী অমিত প্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিয়া কৰাইছিল। অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল? মহম্মদ ইবন বখতিয়াৰ। ব্ৰহ্মপুত্ৰ নদীত তিনিটা নদীৰ সংগমস্থল বুলি কোৱা হয়, দিহিং, দিবং আৰু লোহিত নদী। চ' বন্ধুসকল, আজি ছেশ্যনটো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ উপকৃত হওক।